Hello friends, welcome to my YouTube channel Partho Mesloi. আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকৰ লগত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন মই শ্বেয়াৰ কৰিম। ইনফৰমেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ হয়, সেইবাবে ভিডিঅ'টি কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যিসকল বন্ধু নতুনকৈ মোৰ ভিডিঅ' চাই আছে, আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চোৱাৰ পাছত ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'সমূহ চাব বিচাৰে, তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটিও প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই অনুৰোধ জনাম, আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে কাইণ্ডলি লাইক এটা কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা, যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰিৰ ইনফৰমেশ্যন, বিভিন্ন আঁচনিৰ ইনফৰমেশ্যন আৰু যিসমূহ খবৰ আমাৰ বাবে জনাটো অতি প্ৰয়োজনীয় তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'সমূহ কাইণ্ডলি ৰেগুলাৰলি চাব আৰু তাৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিতো মোৰ ইনফৰমেশ্যনসমূহ শ্বেয়াৰ কৰি দিব বা মোৰ ভিডিঅ'জবোৰ শ্বেয়াৰ কৰি দিব, যেন সকলো মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আজিকালি মেক্সিমাম মানুহে ছ'চিয়েল মিডিয়াৰ যোগেদি ইনফৰমেশ্যন লাভ কৰে আৰু যিকোনো ইনফৰমেশ্যন ছ'চিয়েল মিডিয়াৰ মাধ্যমে দিলে অতি সোনকালে সকলো তাত গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি বা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে, কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো হৈছে যে ইতিমধ্যে অসমত দেখিবলৈ পোৱা গৈছে বহু লোকে স্মাৰ্ট মিটাৰ নালাগে, স্মাৰ্ট মিটাৰত বিল বেছি আহে, বিদ্যুতৰ বিল, এইটোক লৈ বহুত অভিযোগ দি আছে। তো তাৰ প্ৰতি লক্ষ্য ৰাখি এটা গুৰুত্বপূৰ্ণ কথা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে উল্লেখ কৰিছে সংবাদ মাধ্যমৰ আগত। যেতিয়া বহুত সাংবাদিক আছিলে তেতিয়া কিন্তু তেওঁ এটা কথা উল্লেখ কৰিছে যে কোনো ব্যক্তিয়ে যদি বিচাৰে যে তেওঁৰ ঘৰত স্মাৰ্ট মিটাৰ আছে, তাৰ লগত এটা মেনুৱেল মিটাৰো বহাই দিব পাৰিব। তাৰ পাছত স্মাৰ্ট মিটাৰৰ ৰিডিং কিমান আহে, মেনুৱেল মিটাৰৰ ৰিডিং কিমান আহে, এইটো চাই ল'ব পাৰিব। তেওঁ এইটোও কৈছে লাগিলে প্ৰতিটো নিউজ চেনেলৰ এজন সাংবাদিক নিউজ চেনেলে দিয়ক, লাগিলে নিউজ চেনেলৰ সাংবাদিকৰ ঘৰতো স্মাৰ্ট মিটাৰ লগত এটা মেনুৱেল মিটাৰ বহাই দিব, তাৰ পাছত ৰিডিংটো চেক কৰিব যে ছেইম ৰিডিং আছেনে নাই। তেওঁ কথাটো যুক্তিসংগত, তেওঁ কিন্তু মান্তি হৈছে। এইখিনি কথাও তেওঁ কিন্তু সংবাদ মাধ্যমৰ আগত কৈছে। এইখিনি কথা আমি মানিব লাগিব যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু একদম নিউট্ৰেলি ৰোলটো প্লে কৰি আছে। এতিয়া কথাটো হৈছে যে কোনোবা সাংবাদিক যদি মান্তি হয়, ডেফিনেটলি তেওঁৰ হয়তো এইটো পৰীক্ষাৰ বাবে হ'ব পাৰে যে স্মাৰ্ট মিটাৰ মেনুৱেল মিটাৰ বহাই ৰিডিংখিনি চেক কৰিব পাৰে। আপোনালোকে এই সম্পৰ্কে কি ভাবে মোৰ এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত জনাই দিব। ময়ো জানিব বিচাৰোঁ আপোনালোকৰ অপিনিয়নটো কি, কাৰণ বহু ক্ষেত্ৰত 2000, 5000 বহুত যদি কাৰোবাৰ বিল আহিছে বহুত অসুবিধা হয় বাৰু, সেইকাৰণে আপোনালোকৰ অপিনিয়নটোও জৰুৰী। ধন্যবাদ।